ইমন দা তুমি আহিলা আকাশ দাৰ খবৰটো শুনি বৰ্মা অচেতন হৈ গৈছে ডাক্তৰ এইমাত্ৰ গ'ল বিশ্বাস কৰিব নোৱাৰা কথা শুনিলে এনেকুৱা হ'বই জাননে মুন আকাশক বিচাৰি পোৱা নাই পানীত পৰিছে নেকি সেইটোৱে সন্দেহ কৰা হৈছে তই মাৰ খবৰটো দিয়াৰ বাবেহে মই গুচি আহিলোঁ মুন মই আকাশক যেনে তেনে বিচাৰি আনিবই লাগিব সি আমাক এনেকৈ এৰি থৈ যাব নোৱাৰে আকাশ ঘূৰি আহিব মোৰ বিশ্বাস আছে মানুহে হেনো আত্মবিশ্বাসেৰে বহুত কিবা কিবি কৰিব পাৰে তুমি সেই আত্মবিশ্বাস নেহেৰুৱাবা আস্থা বলে না এবাৰ বাহিৰলৈ ওলাই যাওঁ কিমাননো ভিতৰত সোমাই থাকিবা ওলাই গ'লে মনটোও ভাল লাগিব যাবৰ মন নাই প্লিজ মোৰ কথা নুশুনা নাই এটলিষ্ট খুৰীৰ কথাটো ভাবা ৱাও দেউতাই তাৰমানে আকাশৰ ভৱিষ্যত অনিশ্চিত বুলি মানি লৈছে আৰু আমাকেই তেওঁ বৰ্তমান বুলি মানিছে তেওঁ নিজৰ ঘৰ মাটি কোম্পানী সকলো ইমনৰ নামত লিখি দিয়াৰ কথা কৈছে এয়া মই ঠিকেই শুনিছোতো Oh my God, I can't believe it. মোৰ ভাগ্য যে এনেকৈ মুকলি হ'ব মইতো ভবাই নাছিলোঁ মায়ে আকাশ ঘূৰি আহিব বুলি যিমানেই আশা নকৰক কিয় আকাশ যে ঘূৰি নাহে দেউতাই ভালদৰে জানিছে মা আপুনি কোৱাৰ দৰে কেৱল আশাৰে জীৱন জীয়াই থাকিব নোৱাৰে সেই কথা মই খুব ভালদৰে জানো যে আকাশ আৰু কেতিয়াও ঘূৰি নাহে আপোনাৰ আশা নিৰাশা হ'বই মা আস্থা ইমান ধুনীয়া পৰিৱেশটোত তোমাৰ ক'বলগীয়া একো নাই নাজানো শব্দবোৰ দেখোন হেৰাই গৈছে আস্থা প্লিজ নিজকে এনেকৈ হেৰাই যাব নিদিবা এবাৰ মোৰ ফালে চোৱা তোমাৰ ওচৰত আৰু বহুত মানুহ আছে যাৰ বাবে তুমি জীৱন হৈ পৰিছা জীয়াই থকাৰ প্ৰেৰণা হৈ পৰিছা সেয়াটো অনুভৱ কৰিবলৈ চেষ্টা কৰা অভি মই একো অনুভৱ কৰিব নিবিচাৰোঁ কিয় আস্থা কিয় কিয় নিজক কষ্ট দি আছা নিজক কষ্ট দিলে জানো আকাশ উভতি আহিব নাই বৰঞ্চ সি কষ্টহে পাব মই যেনেকৈ তোমাক সুখী কৰিব বিচাৰো আকাশেও তোমাক তেনেকৈ সুখত চাব বিচাৰে তোমাক তিল তিলকৈ শেষ হোৱাটো নিবিচাৰে মই যেতিয়া আকাশৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ কথা সুধিছিলোঁ
তুমিতো তেতিয়া সম্পৰ্কৰ কথা মানি লোৱা নাছিলা। তুমিতো আকাশক আৰক্ষীৰ বাবেও আগতে হেৰুৱাইছা। তেতিয়াতো তুমি নিজক ইমান কষ্ট দিয়া নাছিলা। কাৰণ তেতিয়া আকাশ মোৰ নহ'লেও মোৰ চকুৰ আগত জীয়াই আছে, যাক চাই চাই মই গোটেই জীৱন অকলে জীয়াই থকাৰ মন বান্ধিছিলোঁ। কি? কিন্তু এতিয়া যে সেই সাহসেই হেৰাই গ'ল। আস্থা, তেনেকৈ নকবা। তুমি এবাৰ মাথো মনৰ চকুৰে চোৱা। তোমাৰ সাহস হ'বলৈ কোনোবা ৰৈ আছে, যিয়ে তোমাক কেৱল সুখী কৰিব বিচাৰে, তোমাৰ নামত কেৱল জীৱন অৰ্পণ কৰিছে। সেয়া সম্ভৱ নহয় অভি। সম্ভৱ হ'ব। এবাৰ মাত্ৰ মোৰ প্ৰেমক অনুভৱ কৰিবলৈ চেষ্টা কৰা, মাত্ৰ এবাৰ। তাৰ পিছত যদি তুমি অনুভৱ কৰিব নোৱাৰা, মই আৰু এই বিষয়ে কেতিয়াও নকওঁ। কিন্তু এটা কথা, মই তোমাৰ পৰা আঁতৰিও নাযাওঁ। তুমি যেনেকৈ আকাশৰ কথা ভাবি জীয়াই থাকিবা, মই তোমাৰ কথা ভাবিয়ে জীয়াই থাকিম। কি? আকাশ, আস্থা, মই জীয়াই আছো। মই জানিছিলোৱেই তুমি আহিবা। ৰবা, মই আহিছো। আস্থা, এতিয়া মোৰ ওচৰলৈ আহিবলৈ সময় হোৱা নাই। নাহিবা তুমি এতিয়া, নাহিবা। পাপা, আজি মই বহুত হেপী। ইমান দিনৰ অপেক্ষাৰ আজি অন্ত পৰিল। এতিয়া এইখন ঘৰৰ ৰাণী হোৱাৰ সপোন পূৰণ হোৱাৰ দিশত। মাথো অফিচিয়েলি কামখিনি হ'লেই হ'ল। দেউতাই মাক দায়িত্ব দিছে সোনকালে প্ৰপাৰ্টিখিনি ইমনৰ নামত নামজাৰি কৰিবলৈ। এতিয়া আৰু চিন্তা নাই, শান্তিৰে উশাহ ল'ব পাৰিম। থেংক ইউ পাপা, তোমাৰ ছাপোৰ্ট অবিহনে এয়া সম্ভৱ নহ'লহেঁতেন। থেংক ইউ ছ' মাছ। তোমাৰ কাম শেষ মানে? পাপা, মই বুজা নাই। সময়ত বুজিম। অ'কে, বাই, টেক কেয়াৰ। পাপাই এইটো কি ইংগিত দিলে? মোক ভালকৈ থাকিবলৈ কৈছে। তেওঁ নাথাকিবও পাৰে মানে?
এতিয়াও সেই সৰুৰ দৰে ভাল পোৱা নহয়? অঁ পাওঁ। ইমান বছৰ যদিও মই তাইক লগ পোৱা নাছিলোঁ, তাই সদায় মোৰ বুকুৰ মাজতে আছিল। আস্থায়ো তোমাক পাহৰিব পৰা নাছিল আৰু সেয়ে সদায় তোমাৰ কথা মনত কৰিছিল। আকাশ, কিয় এনেকৈ গুচি গলা? কিমান যে কথা ক'বলৈ থাকি গ'ল। জানা, অভিয়ে মোক নিজৰ কৰিব বিচাৰিছে। বহুত ভাল পায় হেনো তেওঁ মোক। মই হেনো তেওঁৰ কাৰণে তেওঁৰ বৰ্তমান, তেওঁৰ ভৱিষ্যত সকলো হৈ পৰিছোঁ। মোক জীৱন সংগিনী কৰিব বিচাৰে তেওঁ, কিন্তু নাজানো কিয় মই তেওঁৰ ভাল পোৱা গ্ৰহণ কৰিব পৰা নাই। তুমিতো আগতেও মোৰ নাছিলা, তথাপিও কিয় তোমাৰ কথাই বাৰে বাৰে মনলৈ আহে? তুমি অবিহনে বৰ উকা উকা লাগে আকাশ, বৰ উকা উকা লাগে। আস্থা, 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 আকাশ, অঁ আস্থা, মই জীয়াই আছোঁ। মই জানিছিলোৱেই তুমি আহিবা। ৰবা, মই আহিছো। আস্থা, এতিয়া মোৰ ওচৰলৈ আহিবলৈ সময় হোৱা নাই। নাহিবা তুমি এতিয়া, নাহিবা। আকাশ, 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 কলৈ গলা তুমি? আকাশ, প্লিজ উভতি আহা। আকাশ, তুমি ঠিকেই কৈছা, তোমাৰ একো হ'ব নোৱাৰে। তুমি জীয়াই আছা, তুমি জীয়াই আছা, তুমি মোৰ মনৰ মাজত জীয়াই আছা আকাশ। তুমি সঁচাকৈ জীয়াই আছা। যোৱা মানুহজনৰ দুখত বহি থাকিলে কেনেকৈ হ'ব? ঘৰলৈ নাযাওঁ মা, মই ইয়াতে থাকিম, চাকৰি কৰিম। কেৱল চাকৰি কৰিলে নহ'ব, সংসাৰৰ কথাও ভাবিব লাগিব। মই আৰু দেউতাৰে আজি আছো, কাইলৈ নাথাকিবও পাৰোঁ। তেতিয়া তই কাৰ লগত থাকিবি? অভি, সাগৰ দুৱাৰাৰ খবৰ পাইছানে? সাগৰ দুৱাৰা? কিয়, আকৌ কিবা কৰিলে নেকি? নাই, নাই কৰা। তেন্তে সি যদিও আমাৰ বিৰুদ্ধে দিয়া কেছটো উঠাই ল'লে, তথাপিও তাক লগ পোৱাটো জৰুৰী।
কাৰণ সি আমাৰ কোম্পেনীত যিটো দাগ লগালে তাৰ প্ৰভাৱৰ পৰা আমি কেতিয়া মুক্ত হ'ব পাৰিম সেইটো নাজানো। এটা বেয়া সপোন বুলি পাহৰি যাওক সেই বদমাছটো। নাই, পাহৰিব নোৱাৰিম। সি যে আমাৰ পৰা পলাই আছে কিয়? সি যে নিজৰ ইচ্ছামতে আমাৰ বিৰুদ্ধে কাম কৰা নাই সেয়া নিশ্চিত। গতিকে সি কাৰ বাবে কাম কৰে সেইটো জানিব লাগিব। আমি জানিব লাগিব কোনে আমাক ধ্বংস কৰিব বিচাৰে, কোন সেই শত্ৰু। আৰু কি ঠিক, সেই মানুহজনেই হয়তো আকাশৰ এক্সিডেণ্ট কৰাইছে। নাই, সেই বিজনেছ ৰাইভেলজনে আকাশক কিয় এক্সিডেণ্ট কৰাব? নোৱাৰি কৰিব, মোৰ মনে কয়। কাৰণ তেওঁৰ উদ্দেশ্য আপোনালোকৰ বিজনেছ ডাউন কৰাৰহে। মানুহ মাৰি কি লাভ হ'ব? মই বিশ্বাস নকৰোঁ। সেয়ে সাগৰ দুৱাৰাক ধৰিব লাগিব, তেতিয়াহে সঁচাকেই গম পাম। অভি, এই ক্ষেত্ৰত তুমি সহায় কৰিবই লাগিব। হ'ব, মই সদায় আছোঁ আপোনালোকৰ লগত। নাথাকোঁ আৰু ইয়াত। দেউতাৰে ফোন কৰি কৈছে তই ইয়াত এনেকৈ মন মাৰি বহি থকাতকৈ ঘৰলৈ গুচি যোৱাই ভাল বুলি কৈছে। কি? অঁ, দেউতাৰে ঠিকেই কৈছে। আৰু তইতো আজি 2 মাহে কামলৈও যোৱা নাই। ইয়াত এনেকৈ কেনেকৈ চলিবি? যোৱা মানুহজনৰ দুখত বহি থাকিলে কেনেকৈ হ'ব? ঘৰলৈ নাযাওঁ মা, মই ইয়াতে থাকিম, চাকৰি কৰিম। কেৱল চাকৰি কৰিলে নহ'ব, সংসাৰৰ কথাও ভাবিব লাগিব। মই আৰু দেউতাৰে আজি আছোঁ, কাইলৈ নাথাকিবও পাৰোঁ। তেতিয়া তই কাৰ লগত থাকিবি? মা, চা আস্থা, তোৰ ভালৰ কাৰণেই কৈছোঁ। তই অভিৰ প্ৰস্তাৱ মানি ল। সি বহুত ভাল ল'ৰা, তোক বুজি পায়। তাৰোপৰি তোৰ সকলো কথা জনাৰ পাছতো তাৰ তোৰ প্ৰতি মৰম কমা নাই। তেনেকুৱা এটা ল'ৰাক আঁতৰাই নপঠাবি। মা, মই যে বিয়াৰ কথা। তই কাৰ কাৰণে ৰখি আছ? আকাশৰ কাৰণে? হা? তেনেকুৱা কথা নহয় মা। তেনেহ'লে কেনেকুৱা কথা মোক বুজাই কচোন। দেখিছ, তোৰ হাতত উত্তৰ নাই। আকাশ যদি এতিয়া থাকিলেহেঁতেন আৰু তোক বিয়া কৰাব বিচাৰিলেহেঁতেন, তেতিয়া হয়তো তোক মই জোৰ নকৰিলোহেঁতেন অভিৰ সৈতে বিয়া হ'বলৈ। কিন্তু এতিয়া আকাশ আছে মা, আকাশ আছে।